2050 টকা মাৰা নাই, এতিয়া 1050 টকা মাৰিছে। আপোনাৰ এই আৰু 1000টো মাৰি দিব কওক ছাৰক। এই নম্বৰতে মাৰি দিব কওক। অকল 1050 টকাৰে মাৰিছে? হা? অকল 1050 টকা আপোনাক দিছে, 1000 নাই দিয়া? কি ক'লে বাইদেউ? অকল 1050 টকা আপোনাক দিছে? হা? কি কৈছে আপুনি? মানে আপোনাৰ 2050 টকাটো পঠাব লাগিব নহয়। হয়, 1050 টকা পঠালে আৰু 1000টো মাৰি দিব কওক। হয় হয়, মানে আমি কাগজকেইটা আপোনাৰ জমা কৰি দিম আৰু আপুনি কাইলৈ আপুনি এই দলিলৰ টকাটো দি দিব হা। হয় হয়, ছাৰক কৈ দিয়ক আৰু 1000 টকাটো মাৰি দিব। কাগজকেইটা আমি জমা দি দিম যে 4টা। দলিলত নালাগে নেকি আপোনাৰ? এইটো আগতে আপুনি আপোনাৰ তাত পইচা নাই, আপুনি 1000 টকাটো ল'ব পাৰে। এইটো আমাৰ ডাঙৰ দেউতাৰ লগত কথা পাতিলে নাই আপুনি? একদম কম টকাটো আছে 500 টকা, সেইটোও ল'ব পাৰে। সেইটো মূল্য কম থাকিব, ভেলুটো কম থাকিব। এইটো আমাৰ ডাঙৰ দেউতাৰ লগত কথা পাতিলে নাই আপুনি? মই ফোন কৰিম নেকি? কথা পাতিম। আৰু স্ক্ৰীনশ্বটটো পঠালে নে বাইদেউ? হা? স্ক্ৰীনশ্বটটো পঠাইছে? কি হয়? স্ক্ৰীনশ্বটটো পঠালে নে? যিটো পইচাটো পঠালে যে? এইটো পইচাটো পঠাইছে, তাৰ স্ক্ৰীনশ্বটটো লাগিব? এই আপোনাৰ যিটো স্কেনাৰত পঠালে, এইটো স্ক্ৰীনশ্বটটো আপোনাৰ তাত পঠোৱা নাই আপোনাৰ ডাঙৰ দেউতা? আমাৰ মোবাইলত নাই পঠোৱা এতিয়া। আপোনাৰ ডাঙৰ দেউতা 1000 টকা যিটো স্ক্ৰীনত পঠাইছে, সেইটো আপোনাৰ হোৱাটছএপত দিয়া নাই? নাই দিয়া, মানে দিছে বুলি আমি জানো। হয়, পইচাটো পঠাইছে, এইটো আপোনাৰ স্ক্ৰীনত ফটো দিব লাগিব নহয় বাইদেউ। আপোনাৰ ডাঙৰ দেউতাৰ লগত কথাটো পাতি আছো। হেল্ল'। হেল্ল'। কওকচোন দাদা, এইটো মাটি পাট্টা কৰিবলগীয়া কোম্পানী নেকি? এইটো আমি অফিচ, চাৰ্কুল অফিচ। চাৰ্কুল অফিচতে লগাইছো দাদা। মোৰ মানে কোনটো চাৰ্কুল অফিচ? মোৰ 2 বিঘা মাটি আছিলে দাদা, মোৰো হোৱা নাই। এতিয়া কোনটো চাৰ্কুলত কৈছিল আপুনি? মই ডুমডুমা চাৰ্কুলৰ পৰা কৈ আছো দাদা। হয়, ডুমডুমাৰ পৰা মই মাৰিছিলো। আচ্ছা আচ্ছা। আপোনাৰ 2 বিঘা আছিল ন? 2 বিঘা আছিল। কি কৰিব লাগিব? মাটিটো কাৰ নামত দিব? মাটিটো মই দেউতাৰ নামত, হৃদয়ানন্দ সিং। হয়, আৰু এতিয়া আপোনাৰ দেউতা আছেনে? আছে আছে। আপোনাৰ দেউতাৰ নামত দিব ন? হয় হয়। এতিয়া আপোনাৰ এই পাট্টাৰ দলিল ওলাব ন? হয় হয়। আপোনাৰ হোৱাটছআপ নম্বৰ আছেনে? আছে আছে। এইটো নম্বৰতে আছে ন? হয় হয়। আপোনাৰ হোৱাটছআপত পঠাই দিলে আপুনি কম্পিউটাৰ দোকানৰ পৰা ওলাব পাৰিবনে? পঠাই ল'ম শুনক না ছাৰ, মোৰ একদম কৰি দিব হা। আমি দুখীয়া মানুহ। কৰি দি আছো, আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ খাজনা আহিছে 2250 টকা। হয় হয়। 5 বছৰৰ কাৰণে খাজনা কাটিছে 2250 টকা, বুজি পাইছে? 2250 মানে একেবাৰতে দিব লাগিব নেকি? এইটো আপোনাৰ অনলাইন কৰিব লাগিব, তেতিয়া আপোনাৰ মোবাইলত OTP নাম্বাৰ যাব। মই আধা দি দিম আকৌ, মই একেবাৰে নোৱাৰিম নহলে দাদা ইমান। এতিয়া আপুনি কিমান দিব পাৰিব? 1000 দি দিম এতিয়া। 1000 দি দিম মই এতিয়া। এতিয়া আপুনি 1000 নহয়, এতিয়া আপুনি ইয়াতে দিব 1500 টকা দি দিব, সেইটো পাছত দি দিব। দাদা আপুনি আমিতো দুখীয়া মানুহ ন, মই এতিয়া কাম কৰিব মানুহ। শুনক, এইটো আমাৰ কথা নহয়, এইটো চৰকাৰৰ কথা। এইটো আমাৰ কাম কৰি দিব লাগে, আমি এইটো পইচাটো মোক নিদিব, বুজি পাইছে? আচ্ছা। এইটো আপুনি মই মানুহজনীক পঠাইছো, কাম কৰিব পঠাইছো তো, গধূলি 500 টকা হাজিৰা পাব। মই আকৌ এতিয়া আহিছো, মইতো কালিৰ পৰা ভাবি আছো মাটি পাট্টা কাগজ কাৰণে ফোন আহিছিলে। সেইটো কাৰণেতো কৈছো 1500 টকা দি দিলে, আৰু বাকী পইচাটো আপুনি পাছত 2 দিন পাছত বা 1 দিন পাছত দি দিব। মই ছাৰক বুজাই কিনি কৈ দিম, দুখীয়া মানুহ হয়। আচ্ছা আচ্ছা। বুজি পাইছে? হয় হয় হয়। এতিয়া আপুনি 1500 টকা মাৰি দিব, লগে লগে সেইটো OTP যাব, আৰু সেইটো পইচা। আচ্ছা, মই এইটো 1-2 বাজি যাব, মই যোগাৰ কৰি কিনে তেতিয়াহে দিব পাৰিম দাদা। হয় হয়, যোগাৰ কৰি দি দিব। ঠিক আছে। এতিয়া আমি এইটো নম্বৰ হোৱাটছআপ আছে নে? আছে আছে। এইটো নম্বৰ মই অফিচ স্ক্ৰীনতো পঠাই দি আছো। ঠিক আছে দাদা। এইটো অনলাইন কৰি দিব লগে লগে নহয়, মই যাম আকৌ। মানুহজনীক এতিয়া কাম কৰিছে, তাৰ পৰা মালিকৰ তাত কথা পাতিম, পইচাটো পঠাম। 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত পঠাই দিম। তাতে যাই কিনে আমাক ফোন কৰিব। ঠিক, আপুনি ফোন উঠাব। ঠিক আছে। ঠিক আছে। ঠিক। এইটো ফাৰ্ষ্ট ফোন কৰিলে, ক'লে যে বাইদেউ আপোনালোকৰ মাটি পাট্টা কৰিবলৈ দিছে নেকি? তো আমি ক'লোঁ দিছোঁ। তো সেইটো এতিয়া হৈ আছে, 2050 টকা পইচা পঠিয়াই দিয়ক, আৰু মাটা পাটিও হৈ যাব, আৰু খাজানাও দিব লগে লগে। আৰু
স্ক্ৰীনৰ মই পঠিয়াই আছোঁ ক'লে এইটো নাম্বাৰত হোৱাটছআপ আছে নে নাই ক'লে আমি ক'লোঁ আছে তো ঠিক আছে মই এতিয়া স্ক্ৰীনৰটো পঠিয়াই আছোঁ ক'লে আমি ক'লোঁ যে আমাৰ অনলাইন নাই যে কেনেকৈ আমি পঠিয়াম ক'লে যে বেলেগ মানুহৰ পৰা পঠিয়াই দিয়ক তো ক'লোঁ হ'ব আধা ঘণ্টা আমাক সময় লাগিব এতিয়া পইচা খুজিম তেতিয়াহে দিম ঠিক আছে আধা ঘণ্টাৰ ভিতৰত পঠিয়াই দিবা আমাৰ এতিয়া পাতা মালিক আছে সঞ্জয় দাদা তাক ফোন কৰিলোঁ আমি ক'লোঁ যে এনেকুৱা ফোন আহিছিলে আপুনি কথা পাতি কিনি নাম্বাৰটোও দি দিলোঁ তাক এইটো নাম্বাৰত কথা পাতি কিনি আপুনি হেৰি কৰিব পইচাটো পঠিয়াই দিব যদি ভাল লাগে যদি পঠিয়াই দিব ক'লে ঠিক আছে এইটো কথা পাতিলে কি জানে আৰু পঠিয়াই দিলে পইচা পিছত আকৌ ফোন আহিয়ে আছে মানে পইচা পঠোৱা স্ক্ৰীনাৰটো পঠিয়াই দিয়ক আমাক বুলি একদম বেলেগ বেলেগ নাম্বাৰ পৰা এতিয়ালৈকে ফোন আহিয়ে আছে মানে কি কৈছে কোৱা কৈছো বুলি কৈছিলে নিয়াতি এইটো নকলে মণ্ডল অফিচ নে কিবা বুলি কৈছে চাৰ্কল অফিচ পৰা কৈছে আপোনালোকে মাটি অনলাইন কৰিছিলে অনলাইন কৰিছে আপোনালোকে হসা বুলি ভাবি 2000 টকা ক'লে তো আমিও ভাবিলোঁ যে কৰিব দিছোঁ চাইড তাতে পৰা ফোন কৰিছে সেইকাৰণে মানে আমি হেৰি হৈ গ'লো সঁচাকৈ কৰিছে বুলি এনেকৈ ভাবিলোঁ এতিয়া গম পাইছে এইটো হসা নহয় এইটো সঁচা নহয় আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা